असम के सोनितपुर जिले के अंतर्गत थाना धोकियाजुली राजस्व सर्किल क्षेत्र के नारायणपुर मतदान केंद्र में भाजपा के बूथ अध्यक्ष के खिलाफ आज रात भाजपा कार्यकर्ताओं ने जोरदार विरोध प्रदर्शन किया। उल्लेखनीय है कि भाजपा दल के मिजीबाड़ी गांव पंचायत के 86 नंबर बूथ के अध्यक्ष हरी सरकार के खिलाफ चुनाव आचार संहिता के उल्लंघन का आरोप स्वयं पार्टी के कार्यकर्ताओं ने लगाया है। यहां तक कि बूथ अध्यक्ष द्वारा नारायणपुर मतदान केंद्र के भीतर प्रवेश कर विभिन्न रणनीतियों के जरिए अपने पसंदीदा प्रत्याशी के पक्ष में प्रचार करने का भी आरोप लगाया है। इसके साथ साथ अपने ही पार्टी कार्यकर्ताओं को धमकाने का भी आरोप बूथ अध्यक्ष पर लगाया गया है। इसी कारण से आज रात नारायणपुर मतदान केंद्र परिसर में भाजपा कार्यकर्ताओं ने बूथ अध्यक्ष के खिलाफ विभिन्न नारे लगाकर माहौल को तनावपूर्ण बना दिया। असम से प्रशांत वैश्य की रिपोर्ट। सर आमी तो इते आसिलो माने आमार मेम्बार फाলৰ পৰা আমি ধৰ অডিএছ হিচাপে আছিলো তাত হৰি চৰকাৰে আমাৰ ৰাতিপুৱাৰ পৰা ইয়াতে আছিলে তাৰ পৰা ই কি কৰিছে মানে বহুত মানুহ এনেকা সোমাই আছে তাৰ ফালৰ পৰা আৰু সবকে ক'ত ভোট দিব লাগে কি কথা ক'ব লাগে ই মানে নিজে কৈ দিয়ে যায় অমুকক ভোট দিবি বুলি তো আমিও তো তাতে আছো আমি কৈ দিয়াৰ পিছত ই মানে আমাৰ কথাটো পাত্তাই নিদিয়ে তাৰপিছত এনেকা হয় সন্ধিয়া হ'ব লগলে 4টা বাজিলে তাৰপিছত আমাৰ ভোট কেন্দ্ৰ বন্ধ হৈ গ'ল 4:30 বজাত বন্ধ কৰি দিয়াৰ পিছতে আকৌ ইফালৰ পৰা কি কৰিছে 3টা ব্লেংক টিকেট লৈ কেনে আকৌ মানুহ সোমাব ল'লে তো আমি হেতুৱে ৰাজীৱ সাহু মই নগেন খুৰা ধৰাৰ পিছতে আমাৰ লগত মানে তাৰ তৰ্কা বিতৰ্কা হ'ল তাৰপিছত হোৱাৰ পিছতে কি ক'লে যে তহঁতে কোন হয় বুলি আমাক ওলাই দিব ধাক্কা মাৰিছে তো এইটো হৈ গ'ল তাৰ লগত কিবা তৰ্কাতৰি এয়াই মানে সব কাক লগাবি মিনিষ্টাৰক লগাবি কাক লগা তাৰপিছত এনেকুৱা কৰোঁতে হৈ যোৱাৰ পিছতে অলপ পিছত কি হ'ল আমি যেতিয়া বাহিৰত ওলাই গ'লোঁ তাৰপিছত এই টিকেট টুই কৰিলে পিছত আকৌ বাইদেউ আমাৰ যিটো কেণ্ডিডেট উপমা দাস তাক ফোন কৰি কৈছে কি নগেনে মাৰিব নেকি অনিলে মাৰিব নেকি এনেকুৱা কৰি আৰু তাক ভাবুকি দিছে মই ফোন কৰি ঠিক আছে মাৰিম এনেকুৱা ক'লোঁ মানে তাৰপিছতে তহঁতে কোন হয় আং বাং কিবা আমাক ক'লে আৰু এইটো 1 নম্বৰ মদাৰুৱে হয় ৰাতিপুৱাৰ পৰা মদ খায় ৰাতি লৈকে মদ খায় 1 নম্বৰ দালাল হয় আৰু আমাৰ এইটো 5 নং ঘট পেণ্ডৰ না 5 নং 5 নং ৱাৰ্ডৰ ইটা আকৌ ভোট প্ৰেচিডেণ্ট বোলে আমাৰ ছাৰে বোলে পাতিছে আমাৰ অশোক সিংহালক ছাৰকো আমি ইমানটো আপত্তি কৰি আছো এইটো হৰি চৰকাৰক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে কিয় ই 1 নম্বৰ মদাৰু আৰু কালিও ৰাতি 2 কাৰ্টন মাল লৈ গৈছে আমাৰ চকুৰ আগৰে আমাকো মাতিছে মাল লাগে নেকি বুলি কৈছে ঘটনাটো হ'ল আমাৰ যিটো নাৰায়ণপুৰ এই মেজিবাৰী যিটো নেকি পঞ্চায়তৰ যিটো ভোট ইলেকশ্যন যিটো কেন্দ্ৰ আৰু 4:30 গেট বন্ধ কৰি দিয়ে 4:30 বন্ধ কৰাৰ পিছতো কিছুমান বাহিৰা মানুহ সোমাইছে মানে ব্লেংক টিকেট দিছে হৰি চৰকাৰে আহি কিছুমান মানুহ সোমাইছে তেতিয়া মই আৰু এই ৰাজীৱ নাম ৰাজীৱ আহি কৈছোঁ এই টিকেটটো কেনেকৈ ইহঁতে কেনেকৈ সোমাই আছে বোলে নাই টিকেট ইহঁতে আগতে লৈছে বোলে টিকেটটো কেনেকৈ আগতে লৈছে যিহেতু আমি ভিতৰতে ওচৰতে আছোঁ এইটো ডুপ্লিকেট টিকেট হয় বোলে নাই ডুপ্লিকেট টিকেট নহয় আমি আগৰ পৰাই বোলে টিকেটটো লৈছোঁ তাত দেখিছোঁ টিকেটটো এতিয়া আছে ৰাজীৱ সাহুৰ তাত আছে টিকেটটো দেখিছোঁ টিকেটটো ডুপ্লিকেট তাৰপিছত তাৰ ভাগিনে হৰি চৰকাৰৰ ভাগিনে তেওঁ ভিডিঅ' কল কৰি আছে তেতিয়া মই ক'লোঁ ভিডিঅ' কল কিয় কৰি আছ কৈছে কৰিব পাৰে মানে কিয় কৰিব আৰু যিহেতু 4:30 যিটো বন্ধ কৰি দিছে তাৰ ওপৰত যদি আপোনালোকে কিয় এই কাম কৰি আছে এনে কৰোঁতে হৰি চৰকাৰে কি কৈছে মোক ধাক্কা মাৰি দিছে আৰু তাৰ ভাগিনটো তাকো কেণ্ডিডেট আমাৰ যিটো তাকো ধাক্কা মাৰিছে গতিকে তই মিনিষ্টাৰ নেকি মোক প্ৰশ্ন কৰিছে আৰু অনিল কৰ্মকাৰ নগেন কৰ্মকাৰ অনিল কৰ্মকাৰ তহঁতে মিনিষ্টাৰ নেকি বোলে তই মিনিষ্টাৰ নেকি এনে ক'লোঁ আমি যিটো যুক্তি সেইটো কৈছোঁ মিনিষ্টাৰ কথা অহা নাই নহয় এইখিনি ক'লা কথা কওঁতে মানে সি একদম মানে কিমান কিখিনি বোলে মোবাইলটো ডিলিট কৰ যিটো নেকি ভিডিঅ' কল কৰিছে ডিলিট কৰ এইটো নাই ডিলিট নকৰে কি কৰিবি তই চাই ল'ম এইখিনি বাক বিতংগ হোৱাৰ পিছত আমাৰ প্ৰশাসনৰ মানুহ আহি পিছত আমাক ৰাইজক অলপ ক'লে যে আপোনালোক আঁতৰি যাওক ছাইডত থাকক আমি এইটো বিবেচনা কৰিম গতিকে আমি এইটোৱে দাবী জনাব বিচাৰিছোঁ তেওঁ ভোট প্ৰেচিডেণ্টৰ কিবা প্ৰেচিডেণ্ট হয় নেকি ভোটৰ গতিকে তেওঁক ইয়াত বহিষ্কাৰ কৰিব লাগে তাক মানে এতিয়াই মানে আজিয়েই এই মাত্ৰ মানে লাগিলে আমাক অশোক সিংহাল ছাৰকো মই জনাব বিচাৰোঁ তেওঁক অতি সোনকালে এই যিটো নেকি হেৰিত আছে বুথ কমিটি প্ৰেচিডেণ্টত তেওঁ বহিষ্কাৰ হ'ব লাগে আৰু ইতিমধ্যে হ'বই লাগে নহ'লে আৰু তেওঁ আমাৰ ৰাইজৰ ওচৰত যিটো নেকি মোক ধাক্কা মাৰিছে নগেন কৰ্মকাৰক আৰু যিটো নেকি কেণ্ডিডেটক তেওঁ আহি ক্ষমা বিচাৰিবলৈ ৰাইজৰ আগত তেতিয়া আমি সন্তুষ্ট হ'ম বুলি মোৰ মনেৰে মই এইটো ভাবিছোঁ মানে যদি ভুল মানতে ক্ষমা কৰিব